হয় স্যার, দুজন মানে এজন মৰি গ'ল আৰু এজন এতিয়ালৈকে হস্পিটেল আছে বুলি আমি গম পাইছোঁ। চামগুৰি বাজিয়াগাঁও এজন আছে শৰীফুল ইছলাম, তেওঁ নিহত হৈ গৈছে বৰ্তমান। আৰু আমাৰ যিটো আমাৰ চামগুৰি মেগাৰঞ্জনীৰ ওচৰত আপোনাৰ তেল ডিপুৰ ওচৰত প্ৰণৱ দা বুলি এজন আছিলে, তেওঁ এতিয়া বৰ্তমান আহত হৈ আছে, হস্পিটেল আছে, গুৰুতৰভাৱে জখম হৈছে। বৰ্তমান আমি গম পোৱা মতে এইফালে ক'ৰবাত জংঘলত সোমাই আছে। কালি আমাৰ বৰমাৰ পৰা তাণ্ডৱ বহুত চলাইছিলে, তাৰ পৰা আপোনাৰ পৰস্তৰ মানুহ আছিলে, লগতে খেদি পেলাই আপোনাৰ পেনাই পাৰ হৈ গেৰুৱা বুলি ৰাতি যোৱাটো আমি গম পাইছোঁ। হাতীটো অকলশৰীয়া, কিন্তু ৰাতিপুৱা আহি পেলাই মানে এই দুজনৰ মানে ক্ষতিপূৰণ কৰিলে। মানে মানুহ এটা গৈছিল আপোনাৰ ইয়াত কলঙৰ কানি কুকুচৰত গৈছিল, পিছত মানুহটো আহি আছে, হাতী তাক দৌৰাই মৰাপাত্ৰত নি পেলাই মাৰি দিলে। পিছত পৰস্ত আমাক মানা কৰিছে, আমি কৈছোঁ হাতী সেইফালে গুচি গৈছে, মানুহটো লৈ আহোঁ। একবাৰ হাত দাঙি দিছে, প্ৰণৱ হাত দাঙি দিছে, মানে তাৰ ভৰি তাত ভাঙি গৈছে, চুৰমাৰ হৈ গৈছে। পিছত তাৰ দাঁত দুটা ভাঙি গৈছে আৰু নাকত তেজ ওলাই আছে। এতিয়া পৰস্ত গাড়ী লৈ গৈছে আপোনাৰ হস্পিটেলত লৈ গৈছে, চামগুৰি হস্পিটেলত। পিছত তাক উঠাই দিছোঁ আমি, উঠাই পিছত আনিছোঁ। আৰু এটা মাৰি দিছে আপোনাৰ বাজিয়াগাঁও, তাক মাৰি পেলাই এইফালে আহিছে। আমাৰ ইয়াত হাতী ওলাইছে, বিলত আহিছে, তাৰপিছত বহুত মানে ফৰেষ্টৰ আহিছে, ফৰেষ্টৰ আহি পেলাই হাতীটো বিলতে ৰাখিবলৈ হেৰি কৰিছে, মানে দিনত গ'লেতো মানুহৰ ক্ষতি হ'ব। তাৰপিছত কি হ'ল, হাতীটো এইফালে ৰাস্তাৰ ওচৰতে আহি গ'ল। আৰু পিছত মানে মানুহ দুটা চাইডতে মানুহ পুৰা ওলাৰ পিছত মানে ফৰেষ্টৰে কৈ মানুহকেইটা মানে দুটা চাইডতে ৰাখিছে, ৰাখাৰ পিছত মানে হাতীটো ভাগৰকেও উঠি দৌৰ এটা মাৰিলে, মাৰাৰ পিছত মানে ফৰেষ্টৰ কি কৰিব, মানুহ বচাব লাগিব, সেইটো কাৰণে গুলি কৰিছে। গুলি কৰাৰ পিছত মোৰ মা দেউতা দোকান বন্ধ কৰি আছে, সিহঁতৰ শৰীৰত মানে গুলিটো ডাইৰেক্ট গুলি শৰীৰত কৰা নাই, হাতীৰ ওচৰত কৰিছে, চিতাটো গাত লাগিছে, চিটিকি পৰিছে হাড়টো। গুলি লগা নাই, ডাইৰেক্টলি গুলি লগা নাই, মানে হাড়টো লাগিছে। তাৰপিছত আমাৰ ফৰেষ্টৰ ডিপাৰ্টমেন্টৰ পৰা আমাৰ চামগুৰি লৈ গৈছে, চিকিৎসা কৰিছে, এতিয়া ঘৰত লৈ আহিছো। নাই, ডাইৰেক্ট গুলি লগা নাই, হাড়টো লাগিছে।